কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ভূপেন বৰাই নিজৰ পদত্যাগ পত্ৰত কি বিস্ফোৰক তথ্য উল্লেখ কৰিছিল। AICC-লৈ প্ৰেৰণ কৰা ভূপেন বৰাৰ পদত্যাগ পত্ৰত সাংসদ গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনক লৈ কি অভিযোগ উত্থাপন কৰিছিল ভূপেন বৰাই। ভূপেন বৰাই লিখা সেই বিস্ফোৰক পত্ৰখন আহি পৰিছে আছাম টক্সৰ হাতত। ইংৰাজীত লিখা ভূপেন বৰাৰ সেই বিস্ফোৰক পত্ৰখন অসমীয়াত অনুবাদ কৰি আমি আগবঢ়াব বিচাৰিছো আছাম টক্সৰ দৰ্শকসকলৰ বাবে। প্ৰতি মাননীয় সভাপতি AICC শ্ৰী মল্লিকাৰ্জুন খাৰ্গেজী, নতুন দিল্লী। বিষয়: ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা তাৎক্ষণিকভাৱে মোৰ পদত্যাগ। মাননীয় মহোদয়, গভীৰ বেদনা আৰু মানসিক অশান্তিৰে মই এই পত্ৰখন লিখিছো আৰু কোনো প্ৰকাৰৰ ঘূৰণীয়া ভাষা ব্যৱহাৰ নকৰাকৈ পোনপটীয়াকৈ ক'ব খুজিছো। দ্বিতীয়বাৰৰ বাবে বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছত আমাৰ দল গভীৰ সংকটত পৰিছিল আৰু কৰ্মীসকলৰ মনোবল অত্যন্ত নিম্ন অৱস্থালৈ নামি গৈছিল। তেনে এক দুৰ্দিনত মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলোঁ। সেই কঠিন সময়ছোৱাত সংগঠনটো পুনৰ সুসংগঠিত কৰা, নিৰাশাৰ মাজৰ পৰা পুনৰ গঢ়ি তোলা আৰু ৰাজ্যখনৰ সকলো প্ৰান্তত অহৰহ ভ্ৰমণ কৰি কৰ্মীসকলৰ মনোবল পুনৰুজ্জীৱিত কৰাৰ বাবে মই আন্তৰিক প্ৰচেষ্টা কৰিছিলোঁ। মই AIDF-ৰ সৈতে আমাৰ সম্পৰ্ক সম্পূৰ্ণভাৱে বিচ্ছিন্ন কৰি নীতি আদৰ্শভিত্তিক দূৰত্ব বজাই ৰাখিছিলোঁ, যাতে বিজেপিৰ দ্বাৰা গঢ়ি তোলা মেৰুকৰণমূলক ৰাজনৈতিক পৰিস্থিতিক প্ৰতিৰোধ কৰিব পাৰি। পিছত হোৱা উপ নিৰ্বাচনত PCCৰ সভাপতি হিচাপে মই বিজেপি বিৰোধী সকলো ৰাজনৈতিক শক্তিক একত্ৰিত কৰি বিৰোধীৰ ঐক্য গঢ়ি তোলাৰ উদ্যোগ লৈছিলোঁ। সমাজৰ বিশিষ্ট ব্যক্তি আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলেও সমৰ্থন আগবঢ়াইছিল আৰু ঐক্য আৰু সামূহিক উদ্দেশ্যৰ স্বাৰ্থত বুজাবুজিৰ এটা মৌখিক সিদ্ধান্তত উপনীত হৈছিলোঁ। এই পৰিস্থিতিত শ্ৰী গৌৰৱ গগৈ বিহালী বিধানসভা সমষ্টিৰ পৰা পূৰ্বে বিজেপিৰ টিকট বিচাৰিছিল এনে এজন ব্যক্তিক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আগবঢ়োৱা আৰু দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ আগতেই টিকট প্ৰদান কৰাৰ ঘটনাই আমাৰ মিত্ৰদলসমূহৰ মনোবেদনাত আঘাত কৰিছিল আৰু বিৰোধী ঐক্য ভংগ হৈছিল। ফলস্বৰূপে মই বিৰোধী ঐক্যৰ অধ্যক্ষ পদ ত্যাগ কৰিব লগা হৈছিল। পিছত আৰ্থিক লেনদেনৰ অভিযোগো উত্থাপিত হৈছিল, যাৰ উল্লেখ এজন বিজেপি মন্ত্ৰী আৰু এজন জ্যেষ্ঠ সম্পাদকেও ৰাজহুৱাকৈ কৰিছিল। মই শ্ৰী গগৈক আইনী ব্যৱস্থা গ্ৰহণ কৰি নিজৰ সন্মান ৰক্ষা কৰিবলৈ অনুৰোধ কৰিছিলোঁ, কিন্তু তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা নহ'ল। AIDF-ৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ পিছত উজনি অসমৰ ভোটাৰসকলে পুনৰ আস্থা প্ৰকাশ কৰিছিল। ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত থকা অনিশ্চয়তা আঁতৰি গৈছিল আৰু সংখ্যালঘু ভোট বিভক্ত হোৱা নাছিল। ফলাফল উৎসাহজনক আছিল। আমি 3খন আসন লাভ কৰিছিলোঁ আৰু কৰিমগঞ্জত অতি কম ব্যৱধানত পৰাজিত হৈছিলোঁ। মই এইটো উল্লেখ কৰিব বিচাৰোঁ যে PCCৰ সভাপতি হিচাপে মোৰ কাৰ্যকালত AICCৰ এজন সাধাৰণ সম্পাদক আৰু দায়িত্বপ্ৰাপ্ত সম্পাদকসকলৰ পৰা DCC আৰু BCCৰ সভাপতিসকলৰ নিয়োগত ইমান ব্যাপক হস্তক্ষেপ মই কেতিয়াও দেখা নাছিলোঁ। বহুতো সিদ্ধান্ত মোৰ অনুমোদন অবিহনে গ্ৰহণ কৰা হৈছিল। তথাপি সংগঠনৰ ঐক্য ৰক্ষাৰ স্বাৰ্থত মই সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰিছিলোঁ। পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী নিৰ্বাচনৰ দায়িত্ব পোনে পোনে DCCৰ সভাপতিসকলক দিয়া হৈছিল। ফলত APCCৰ নেতৃত্বক আলংকাৰিক কৰি তোলা হৈছিল। মই আৰু APCCৰ নেতৃত্ব আলংকাৰিক হৈ পৰিছিলোঁ। মোকে ধৰি অলংকাৰমূলক ভূমিকালৈ সীমাবদ্ধ কৰা হৈছিল। এই নিৰ্দেশ AICCৰ পৰা জিতেন্দ্ৰ সিংজী আৰু সৈয়দ নাছিৰ হুছেইনজীৰ দ্বাৰা ব্যক্তিগতভাৱে জনোৱা হৈছিল। দলীয় মহলত এইটো ব্যাপক ধাৰণা কৰা হৈছিল যে শ্ৰী ৰকিবুল হুছেইনে এই প্ৰক্ৰিয়াত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। ইয়াৰ পিছতো পঞ্চায়ত নিৰ্বাচনৰ হতাশাজনক ফলাফলৰ বাবে মোকেই এককভাৱে দায়ী কৰা হৈছিল আৰু শ্ৰী হুছেইনৰ স্বাক্ষৰ অভিযানৰ পিছত মোক সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছিল। সাধাৰণতে APCCৰ সভাপতি এজনক বিধানসভা নিৰ্বাচনলৈ দলক নেতৃত্ব দিয়াৰ সুযোগ দিয়া হয়, কিন্তু মোক সেই সুযোগ দিয়া নহ'ল। তথাপি মই শ্ৰী গৌৰৱ গগৈক আন্তৰিকভাৱে আদৰণি জনাই পূৰ্ণ সহযোগিতা আগবঢ়াইছিলোঁ। তাৰ পিছত বিজেপিৰ দ্বাৰা শ্ৰী গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰা ঘটনাই দলৰ ভাৱমূৰ্তিত গভীৰ প্ৰভাৱ পেলাইছে। এই অভিযোগসমূহৰ সন্দৰ্ভত স্পষ্ট আৰু নিৰ্বুধ উত্তৰ নবঢ়োৱা ৰাজহুৱা সন্দেহ আৰু বৃদ্ধি পাইছে। ৰাজনীতিৰ ধাৰণা বহু সময়ত বাস্তৱতাৰ সমানেই গুৰুত্বপূৰ্ণ আৰু নীৰৱতা কেতিয়াও যথেষ্ট প্ৰতিপক্ষ নহয়। অসমত এই ধাৰণাও বাঢ়িছে যে ৰাজ্যিক কংগ্ৰেছ ইউনিটটো শ্ৰী ৰকিবুল হুছেইনৰ প্ৰভাৱত পৰিচালিত হৈছে, যিয়ে উজনি অসমৰ বহু লোকৰ মাজত সঁহাৰি লাভ কৰা নাই। এই সকলো ঘটনাই দলক ৰাজনৈতিক বিপৰ্যয়ৰ দিশে ঠেলি নিয়া যেন লাগিছে। দলৰ ভাৱমূৰ্তি স্পষ্টভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰু কৰ্মীসকল দিশহীন হৈ পৰিছে।
মিত্ৰ সহযোগীসকলেও অৱহেলাৰ অনুভৱ কৰিছে। ব্যক্তিগতভাৱে মই গভীৰ হতাশা অনুভৱ কৰিছোঁ। মোৰ পৰিশ্ৰম, অনুশাসন আৰু নিষ্ঠাৰ মূল্য যেন অৱহেলিত হৈছে। এপিচিচিৰ সভাপতি পদ ত্যাগ কৰাৰ পিছত মোক সম্পূৰ্ণ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহত পৰামৰ্শ কৰা হোৱা নাই আৰু জ্যেষ্ঠ সহকৰ্মী হিচাপে প্ৰয়োজনীয় সন্মানো দিয়া হোৱা নাই। ব্যক্তিগত আঘাত মই সহ্য কৰিব পাৰোঁ, কিন্তু আত্মসন্মান আৰু মৰ্যাদা কেতিয়াও বিনিময় কৰিব নোৱাৰোঁ। এই সকলো বিবেচনাৰে গভীৰ বেদনাৰে মই ঘোষণা কৰিছোঁ যে এতিয়া দলৰ সদস্য হিচাপে অব্যাহত থকা মোৰ বাবে সম্ভৱ নহয়। সেয়ে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা তাৎক্ষণিক প্ৰভাৱেৰে মোৰ পদত্যাগ আগবঢ়াইছোঁ। শুভেচ্ছান্তে আপোনাৰ বিশ্বস্তভাৱে ভূপেন কুমাৰ বৰা, প্ৰাক্তন সভাপতি এপিচিচি। প্ৰতিলিপি শ্ৰী ৰাহুল গান্ধীজী, শ্ৰী কে চি বেণুগোপালজী।